যোৰহাটৰ হানি ট্ৰেপিং কাণ্ডৰ নতুন ৰূপ মূল অভিযুক্ত নন্দকিশোৰ মুণ্ডাৰ মন্তব্য মই পলাই থকা নাছিলো কামাখ্যা মন্দিৰত আছিলো ইতিমধ্যে অগ্ৰিম জামিন লাভ কৰিছে নন্দকিশোৰ মুণ্ডাই ইয়াৰ পাছতে সোমবাৰে যোৰহাট সদৰ থানাত হাজিৰ হয় অভিযুক্তজন আনজন অভিযুক্ত গজানন মুণ্ডাই লাভ কৰিছে অগ্ৰিম জামিন অভিযুক্ত দয়ৰ অধিবক্তাৰ দাবী যে ঘটনাটো কোনো হানি ট্ৰেপিংৰ নাছিল ব্যৱসায়িক লেনদেনহে আছিল দুই পক্ষৰ মাজত ৰাজেশ আগৰৱালাৰ পৰা 70 লাখতকৈ অধিক ধন সৰকাইছিল মুণ্ডা ভাতৃদ্বয়ে বিভিন্ন প্ৰলোভনেৰে ব্যৱসায়ীজনৰ পৰা সৰকাই লৈ গৈছিল ধনৰাশি হেউটিয়াকৈ এখন ব্যৱসায়িক প্ৰতিষ্ঠান নিজৰ কৰিব বিচাৰিছিল অভিযুক্তই তাৰ পাছতে সদৰ থানাত দাখিল কৰিছিল এজাহাৰ ইপিনে ছাত্ৰ নেতা ৰিয়াজ হুছেইনেও লাভ কৰিছে জামিন লাভৰ পাছতে হাজিৰ হয় সদৰ থানাত মই পলাই যোৱা নাই মই আছিলো ভগৱানৰ কামাখ্যা মন্দিৰত আৰু এফালে বাহিৰত কিবা মন্দিৰত গৈছো আৰু এখেতে মোৰ ওপৰত মিছা কেছ দিছে আমাক হাইকোৰ্টে বেল দিছে এতিয়া বাকী কোৰ্টে বিচাৰ কৰিব ৰাজেশ আগৰৱালাই ভুল কৰিছে এইটো আমাৰ লগত নাই মোৰ ওচৰত একো নাই মই এই সব কথা লাইনৰ মানুহ নাই পুৰা যোৰহাটে জানে পুৰা অসমে জানে আৰু মোক এইটো সব মতলব নাই তেওঁ একো জড়িত নাই তেওঁ কেনেই কৰিছে এইটো সব মেকিং গেম হয় এতিয়া নাই পলাই যোৱা নাই দুয়া এটা প্ৰসেস আছে নিয়ম আছে আৰু কি মানুহ মেকিং কেছত যদি ফসাই দিয়ে এইটো কিবা এটা বিজনেছৰ আমাৰ আছিলে লেনদেনে তেওঁ মোক কিমান কি বেয়া ভাল কৰিছে এইটো সবে পিছত কোৰ্টে বিচাৰ কৰিব RD ট্ৰেডিংৰ প্ৰপাৰাইটৰ মই খেতে মোক বহুত কিবা কিবি পইচাটো বহুত কিবা ঠগি লৈছে আমাৰ সমাজত মিটিং হৈছে সব পিছতে ক্লিয়াৰ হ'ব কোৰ্টে ফেছলা কৰিব এতিয়া কোৰ্টৰ ওপৰত এৰি দিও হয় তেতিয়াহলে পৌৰসভাই কিয় আপোনালোকক যিখন আপোনালোকে এপ্লিকেশন কৰি আছে দিয়া নাছে এইটো দিয়া নাই একচুয়ালি ৰাজেশ আগৰৱালা মানে পইচা থকা মানুহ এইটো মেকিং কৰি আছে সব মেকিংতে কাম কৰি আছে মইতো মন্দিৰতে গৈছো মোৰ প্লানিংত গৈছো আগতে গৈছো মন্দিৰত গৈছো মন্দিৰৰ পৰা বাকি আৰু কোৰ্টে ফেছলা কৰিব বাকি কোৰ্টে ফেছলা কৰিব কোন ৰাইট ৰং আছে এইটো ফেছলাটো কোৰ্ট মেকিং একদম ফুল মেকিং হয় ফুল একদম তেওঁ একদম নাই Jorhat PS case number 308/2025 under section 3085 of BNS Act 2023 এটা কেছ ৰেজিষ্টাৰ হৈছিল আৰু উক্ত গোচৰটো সন্দৰ্ভত আৰক্ষীয়ে নন্দকিশোৰ মুণ্ডা আৰু গজানন মুণ্ডা দুই ভাতৃকে আৰক্ষীয়ে তলাচ কৰিছিল আৰু ইতিমধ্যে দুয়োজনে মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ত এখন জামিন আবেদন দাখিল কৰে জামিন আবেদনৰ নম্বৰ হৈছে যে কেছ নাম্বাৰ এণ্টিচিপেটৰি বেল কেছ নাম্বাৰ 1535/2025 1535/2025 আৰু এইটো মহামান্য গুৱাহাটী হাইকোৰ্টে এইটো তেওঁলোকক ইণ্টাৰিম জামিনত দিছে আৰু এইটো আপোনাৰ দিছে তেওঁলোকক আচলতে 15 দিনৰ ভিতৰত একচুৱেলি তেওঁলোকে যিটো এবছলিউট বেলৰ কাৰণে তেওঁলোকে গুৱাহাটী উচ্চ ন্যায়ালয়ত পুনৰ যাব লাগিব আৰু লগতে এটা অৰ্ডাৰ পাছ কৰিছে যে উইদিন 7 ডেজ উইদিন 7 ডেজ দুজন চিঅ'ৰিটি লৈ পেলানি আয়োগৰ ওচৰত হাজিৰ হ'বলৈ কৈছে গতিকে ইতিমধ্যে উক্ত গোচৰত এজন অভিযুক্ত নন্দকিশোৰ মুণ্ডা থানাত হাজিৰ হৈছে আইঅ প্ৰদীপ শইকীয়াই তেওঁক সোধপোছ কৰি আছে আৰু মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ৰ আদেশ মৰ্মে আজি নন্দকিশোৰ মুণ্ডাক এই গোচৰত তেওঁক অন্তৰ্বৰ্তীকালীন জামিন দিয়া আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ